দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰণৰংকা বাজি আছে আৰু সমান্তৰালভাৱে চামগুৰিৰ যি বিধায়ক চামগুৰি বিধায়কৰ নৱগঠিত যি চামগুৰি সমষ্টি অন্তৰ্ভুক্ত হৈছে যে উত্তৰ খাটোৱাল দক্ষিণ খাটোৱালকে ধৰি যি মাজনিশাৰ ভাগলৈকে যি চামগুৰিৰ বিধায়ক আছে বিধায়কগৰাকী দেখা গৈছে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত যিসকল তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থী আৰু সমৰ্থিত প্ৰাৰ্থীসকলক লৈ মাজনিশালৈকে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে মই সমান্তৰালভাৱে মোৰ সৈতে বিধায়কগৰাকী আছে তেখেতৰ কাষলৈ যাম মাজনিশালৈকে আপোনালোকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে কেনেধৰণৰ সঁহাৰি পাইছে কি ক'ব খুব সুন্দৰ সঁহাৰি মই যেতিয়া চামগুৰি নিৰ্বাচন খেলিব আহিছিলোঁ তেতিয়াও আমি কনফিডেন্স আছিলোঁ কিন্তু মোৰ আত্মবিশ্বাসতকৈ বেছি আমি ২৫,০০০ ভোট চামগুৰি ৰাইজে আমাক দিছিল মাননীয় মোদীজীৰ নেতৃত্বৰ প্ৰতি সেইটো বিশ্বাস মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি বিশ্বাস আচলতে আমি বিজেপি আৰু এজিপিৰ মিত্ৰজোঁটে আমি ক্ৰেডিবিলিটিৰ ৰাজনীতি কৰোঁ আমি ৰকিবুল হুছেইন ডাঙৰীয়া নুৰুল হুদাৰ কংগ্ৰেছৰ দৰে আমি ডিভিজন ৰাজনীতি নকৰোঁ মই এই যোৱাকালিৰ পৰা দেখিছোঁ সন্দেহযুক্ত কংগ্ৰেছে এটা খুব মিছ কেম্পেইন ইয়াত কৰিছে যে বিজেপি আহিলে মছজিদত নামাজ পঢ়া বন্ধ কৰি দিব ৱাকফ বৰ্ডক লৈ মই ৰকিবুল হুছেইন ডাঙৰীয়াক মই চেলেঞ্জ কৰিছিলোঁ ৱাকফ বৰ্ডক লৈ পেলাই মোৰ লগত এটা আপুনি ডিবেট কৰক তেওঁ কিন্তু সেই ডিবেটত তেওঁ প্ৰত্যাহ্বান গ্ৰহণ কৰা তেখেতে সাহস কৰিব নোৱাৰে সেইটো সৎ সাহস তেখেতৰ নায়েই তেখেতে আজিৰ দিনতো ভাবে যে ভয় ভাবুকি সন্ত্ৰাস বিভাজনৰ ৰাজনীতিৰে নিৰ্বাচনী বতৰণি পাৰ হ'ব পাৰে কিন্তু ৰাইজ আজিৰ দিনত সজাগ আৰু সচেতন ধৰ্মীয় সংখ্যালঘু ৰাইজো আজিৰ দিনত বিজেপিৰ সবকা সাথ সবকা বিকাশ ৰাজনীতিৰ লগত আছে গতিকে সকলো পিনৰ পৰা মিলি হুছেইন ডাঙৰীয়া আৰু নুৰুল হুদা ডাঙৰীয়াৰ যিটো পলিটিক্স হৈছে এই পলিটিক্স এবাৰ ফ্লপ পৰিগণিত হৈছে ইতিমধ্যে চামগুৰিৰ ২৫টা পঞ্চায়তৰ ভিতৰত এটা এপি মেম্বাৰ আমি ইতিমধ্যে আনকণ্টেষ্ট জিকিছোঁ লাওগাঁও এইটো এটা ৰেকৰ্ড যি চামগুৰিত আগতে অপজিশ্যন পাৰ্টীয়ে প্ৰচাৰ চলাবলৈ ভয় কৰিছিল সেই চামগুৰিত আজিৰ দিনত কংগ্ৰেছ আজি নাইকিয়া ৰাইজ কংগ্ৰেছৰ লগত নাইকিয়া ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ লগত ৰাইজ আছে আৰু মই খুব আশাবাদী আৰু খুব আত্মবিশ্বাসী যে আমি এবাৰ ইলেকশ্যন আমি চুইপ কৰিম পঞ্চায়ত ইলেকশ্যন 4টা জিলা পৰিষদৰ 4টা এপি গোটেইকেইটা আৰু পঞ্চায়ত আমি গোটেইকেইটা আমি দখল কৰিব পাৰোঁ আজি যি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আপোনাৰ ৰূপহীত এটা সভা আয়োজন কৰি তাতে কৈছিলে যে বিজেপিয়ে ভয় ভাবুকিৰে বা প্ৰাৰ্থীসকলক কিনা বেচাৰে তেওঁলোকে দখল কৰিব বিচাৰিছে গতিকে তেওঁলোকে এই কথা নিৰ্বাচনৰ সমাগতত তেনেকে মন্তব্য কিয় কৰিব লৈছে কিনা বেচাৰ ৰাজনীতিটো প্ৰদ্যুৎ বৰদলৈৰ পৰা মানুহে শিকিবহে লাগে প্ৰদ্যুৎ বৰদলৈক আপুনি প্ৰদ্যুৎ বৰদলৈ বোলে মই ভাবা নাছিলোঁ প্ৰদ্যুৎ বৰদলৈ এনেকুৱা বুলি প্ৰদ্যুৎ বৰদলৈ বোলে এটা জিলা পৰিষদৰ মানুহক টিকেট দিম বুলি কাৰোবাৰ পৰা ৩০ লাখ লৈছে কোনোবাই ৫০ লাখ টকা দিম বুলি ক'লে ৩০ লাখ টকাটো ঘূৰাই নিদিলে ৫০ লাখ টকা লৈ পেলাই জিলা সেইকাৰণে তেখেতৰ সেইটো হৈছে গতিকে প্ৰদ্যুৎ বৰদলৈহঁতৰ সেই ক্ৰেডিবিলিটি নাইকিয়া ভয় ভাবুকিৰ ৰাজনীতি প্ৰদ্যুৎ বৰদলৈ আহি পেলাই চাওক চামগুৰিতহে কৰিছিল লখিমপুৰ হুছেইন আজিৰ দিনত চৰকাৰখন নিৰপেক্ষ সেইকাৰণে ভয় ভাবুকিৰ ৰাজনীতি কৰিব নোৱাৰে যিহেতু প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন নুৰুল হুদাহঁতে ভয় ভাবুকিৰ ৰাজনীতি কৰাৰ ক্ষমতা নাইকিয়া মই এইটো কথা কৈছোঁ তেওঁলোকৰ সেইটো ক্ষমতা নাইকিয়া এতিয়া দিনত কৰিব খোজে কিন্তু তেওঁলোকৰ সেইটো অথৰিটিয়ে নাইকিয়া দম নাইকিয়া তেওঁলোকৰ সেইটো আৰু সেইকাৰণে তেওঁলোকে আজিৰ দিনত জিকিব নোৱাৰে কাৰণ ৰাইজেতো নিৰপেক্ষ ইলেকশ্যন হৈছে বিজেপি এজিপিক ভোট দিছে মোৰ এতিয়াও লাগে মানে কংগ্ৰেছে আজিৰ দিনত গণতন্ত্ৰৰ মৰ্যাদাটো বুজি পোৱা নাই গতিকে এনেকুৱা ধৰণৰ নেতৃত্বক ৰাইজে প্ৰত্যাখ্যান কৰিছে কংগ্ৰেছ অস্তিত্বৰ সংকটত গৈছে কংগ্ৰেছৰ নিজৰ ভিতৰতে ১০০টা ২০০টা গ্ৰুপ গতিকে পইচা লৈ পেলাই পঞ্চায়তত টিকেট দিছে এনেকুৱা ধৰণৰ সংস্কৃতি থকা কংগ্ৰেছক ইতিমধ্যে ৰাইজে প্ৰত্যাখ্যান নুৰুল হুদাই আৰু এটা অভিযোগ উত্থাপিত কৰিছে যে আপোনালোকে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰেগিং কৰি জয় হ'ব তেনেকুৱা অভিযোগ আজি তেখেতে উত্থাপিত কৰিছে আৰু তেওঁলোকে প্ৰশাসনক আহ্বান জনাইছে গতিকে এই নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছে ৰেগিঙৰ কথাটো সদায় আনি থাকে আচলতে এইবাৰ যি সংখ্যালঘু অধ্যুষিত অঞ্চলত আপোনালোকৰ যথেষ্ট সঁহাৰিও দেখা গৈছে এই কথা কিয় কৈছে কি বুলি ভাবিছে চাওক আজি ৰাতি 10:30 বজালৈকে এনেকৈ ৰাইজ থিয় হৈ আছে আজিতো নুৰুল হুদাৰ ৱাৰ্ডটোতে মানুহ নাথাকে তেনেকুৱাকে গতিকে নুৰুল হুদাহঁতে এটা আমি যে কওঁ ভাতৰ দৰে আওৰাই সেইটো এটা শিকি লৈছে ৰকিবুল হুছেইন ডাঙৰীয়াই চামগুৰি ইলেকশ্যনৰ আগতে কৈছিল ৰেগিং হ'ব কাৰণ তেওঁ হাৰিব গম পাইছে তাৰপিছতো মই পুনৰাই কৈছোঁ যে তেওঁলোকে গণতন্ত্ৰক মৰ্যাদা দিব নাজানে তেওঁ এইখিনি কথা ঠিকেই কৈছে ৰেগিং হ'ব কিন্তু ভিতৰুৱাকৈ ভয়ানক সাম্প্ৰদায়িক ৰাজনীতি বিভাজনৰ ৰাজনীতি এইটো নুৰুল হুদাই কৰিবলৈ আৰম্ভ কৰিছে ৰকিবুল হুছেইনে কৰিবলৈ আৰম্ভ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে কৰিবলৈ আৰম্ভ কৰিছে আচলতে কংগ্ৰেছে আজিৰ দিনত যিয়ে নকওক কিয় প্ৰত্যেকটো বস্তু তেওঁলোকৰ কাৰণে বুমেৰাং হয় গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক ৰাইজে প্ৰত্যাখ্যান কৰিছে ৰিজেক্ট কৰিছে মই পুনৰাই আহ্বান জনাম মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াক মাননীয় নুৰুল হুদা ডাঙৰীয়াক প্ৰদ্যুৎ বৰদলৈৰ দৰে নেতৃত্বক যে গণতন্ত্ৰৰ মৰ্যাদা বুজি গণতন্ত্ৰক সন্মান দি আপোনালোকে ৰাজনীতি কৰক ৰাইজে
তেতিয়া হয়তো কেতিয়াবা আপোনালোককো চাব, কিন্তু এনেদৰে আপোনালোকে কৰিলে ইতিমধ্যে আপোনাক প্ৰত্যাখ্যিত হৈছে আৰু আপোনাৰ সমাজৰ পৰাই নাইকিয়া হৈ যাব, অস্তিত্ব নাইকিয়া হৈ যাব। ধন্যবাদ জ্ঞাপন কৰিলো। নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিব লাগিব, যি পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে কেইবাজনো যি আজি কংগ্ৰেছৰ যি সাংসদ আছিলে বা যি আৰু ইয়াৰ নুৰহুদা আছিলে, ৰূপহীনতাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো আমাৰ সাংবাদিক নেকিবুৰ ৰহমানৰ জৰিয়তে। আৰু এনেদৰে এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ যিহেতু তুংগত উঠিছে আৰু ৭ মে'ত অনুষ্ঠিত হ'ব ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন, যাৰ বাবে এতিয়া প্ৰাৰ্থীসকলৰ লগতে প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে।